যোৰহাটৰ খাজুৰিগুৰি অঞ্চলৰ ৰাইজৰ বাবে এক সুখবৰ। মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰা খাজুৰিগুৰিৰ প্ৰায় 290 মিটাৰ দৈৰ্ঘ্যৰ পকীপথটি আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰা হয়। যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে ফিতা কাটি পথটিৰ শুভ উন্মোচন কৰে। এই পথ নিৰ্মাণত প্ৰায় 20 লাখ টকা ব্যয় কৰা হৈছে বুলি জানিব পৰা গৈছে। দীৰ্ঘদিন ধৰি খাজুৰিগুৰি অঞ্চলৰ ৰাইজে বাৰিষা কালত বোকা পানীৰ মাজেৰে অহা যোৱা কৰিবলগীয়া হৈছিল। বিশেষকৈ ছাত্ৰ ছাত্ৰী, বৃদ্ধ বৃদ্ধা আৰু ৰোগীসকলৰ বাবে এই পথ আছিল এক ডাঙৰ সমস্যাৰ কাৰণ। এতিয়া এই পকী পথ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগে লগে অঞ্চলটোৰ ৰাইজে এই সমস্যাৰ পৰা সকাহ লাভ কৰিব। পকী পথটি মুকলি হোৱাত অঞ্চলটোৰ যাতায়াত ব্যৱস্থা উন্নত হোৱাৰ লগতে সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰতো ইতিবাচক প্ৰভাৱ পৰিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে। ৰাইজে চৰকাৰ আৰু বিধায়কগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। এই শুভ উন্মোচন অনুষ্ঠানত স্থানীয় ৰাইজ, দলীয় কৰ্মী তথা বিষয়ববীয়া উপস্থিত আছিল। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ। একচুৱেলি ৰাজনৈতিক জন্ম তাতে হৈছে বুলি ধৰক। মই যে প্ৰথম পলিটিকেল জইন কৰিছিলোঁ, খাজুৰিগুৰিতে বেছিভাগ মানুহৰ লগত মোৰ আলোচনা হৈছিল। হৰিশ আছিল, কেইবাজনো আছিলে, তেওঁলোকৰ লগত আৰু কেইবাজনো মানুহ আছিলে, পবিত্ৰ দত্ত আছিল, এনেকৈ কেইবাজনো মানুহ, জগত আছিল, আমাৰ ইফালেদি আপোনাৰ আমাৰ ডিম্ব বৰা, এনেকুৱা বহুত মানুহ আমি ভালকৈ আৰম্ভ কৰিছিলোঁ। আৰু খাজুৰিগুৰিত মই প্ৰায়ে আহিছিলোঁ, নামঘৰটোত আমি কথা বতৰা হৈছিলে। আৰু সেইকাৰণে খাজুৰিগুৰি এৰিয়াটো এতিয়াও আমাৰ মনত আছে। কিন্তু এইবিলাক সৰু সৰু তেতিয়া মানুহ বৰ বেছি নাছিল, ৰাস্তাবিলাক ঠেক আছিল। কিন্তু এতিয়া আমি যিমানখিনি পাৰোঁ যোৰহাটত আমি কোনো ৰাস্তা এৰি থৈ নাযাওঁ। যোৱাবাৰ 3টা ৰাস্তা দিয়া হৈছিল, কিন্তু এজন ঠিকাদাৰে যেতিয়া 20-22টা লৈ কাম, তেতিয়া তেওঁলোকে কাম কৰিব নোৱাৰে। আৰু এইবাৰ আমি খুব ষ্ট্ৰিক্টলি এইকাৰণে কথাটো জনাইছিলোঁ যে এজন ঠিকাদাৰক 3টা-4টাতকৈ বেছি দিব নালাগে। আৰু এইবাৰ তেনেকুৱা হৈছে, গোটেই কামবিলাক এইবাৰ ভাল হ'ব। যোৱাবাৰ যিখিনি কাম এতিয়াও কৰা নাই সেইখিনি মই চকু দিব পৰা নাই, খোলাকৈ মই কৈছোঁ, কাৰণ ইমান ৰাস্তা আমি দিছিলোঁ যোৱাবাৰ। সেইবিলাকত এতিয়া ঘূৰাতকৈ নতুন কামখিনি আমি কৰাত লাগি আছোঁ। বাকী যিকেইটা ৰাস্তা বাকী আছে সেইকেইটা কামো হ'ব। কাৰণ মই যোৰহাটত ৰাস্তা নিবিচাৰোঁ, আৰু ৰাস্তাত ড্ৰেইন বিচাৰিছোঁ। এতিয়া কৰিব পাৰিলে খুব ভাল হয়। কাৰণ আধাৰশিলা মানে আমাৰ আধাৰশিলাও কৰিছোঁ, কাৰণ যিখিনি নতুনকৈ দিছে। কিন্তু আমি পুৰণা কামখিনি মই নিজে এইটো মুকলি কৰিবলৈ আহিম বুলি ভবাই থকা নাই। কিন্তু যিহেতু খাজুৰিগুৰিৰ মানুহখিনিৰ লগত হয়তো মোৰ কিবা এটা টাচমেণ্ট আছে, তেওঁলোকেও বিচাৰিলে, ময়ো আহি পেলাই ভাল লাগিল যে আজি মুকলি কৰিলোঁ আৰু মানুহখিনিয়ে ভাল পাইছে ৰাস্তাটো। সেইটোৱে মোৰ কাৰণে ডাঙৰ সৌভাগ্য। কিমান দীৰ্ঘ আছিলে ৰাস্তা? এইটো 300 মিটাৰ আছিলে, প্ৰায় 20 লাখ টকা ইয়াত খৰচ হৈছিল। তাৰ লগা নাই, আমাৰ এইটো বহুত পুৰণা ডিমাণ্ড আছিল। আৰু এইটো অঞ্চলৰ পৰাই প্ৰতিটো চুকে কোণে ঘূৰি আমাৰ বৰিগাঁও খাজুৰিগুৰি অঞ্চলতে তেওঁ বেছি সময় কটাইছিল। এটা সময়ত ৰাজনৈতিক জীৱনৰ আধাখিনি সময় আমাৰ এইটো অঞ্চলতে আছিল। গতিকে আমাৰ ৰাইজে ভালো পায়। আৰু ইতিমধ্যে আমাৰ গাঁৱৰ যি 5টা ৰাস্তা আছিল, তাৰে 2টা ৰাস্তা হৈছে, 3টা ৰাস্তা আমাৰ এতিয়া বৰ্তমান হ'বলৈ আছে। আৰু আমাৰ আটাইতকৈ ডাঙৰ কথা হ'ল যে আমাৰ নামঘৰ যিটো ৰাজহুৱা বৰপুখুৰী, এই বৰপুখুৰীটো আমাৰ পাৰটো বনাবৰ কাৰণে আমি এখন তেওঁ কাগজ দিছোঁ। লগতে আমাৰ যিকেইটা লিংক ৰোড আছে, উপপথ আছে, এই উপপথকেইটা কৰিবৰ কাৰণে দিছোঁ। আমি ভাল পাইছোঁ যে বৰ্তমান চৰকাৰখনে ৰাস্তা পদূলি উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব লৈছে। আৰু আমি গাঁৱৰ কামখিনি হোৱাৰ কাৰণে আমি বিধায়ক মহোদয়ক আমি ধন্যবাদ জনাইছোঁ। অনাগত দিনত তেওঁৰ পৰা আমি আৰু সুবিধা পাম বুলি আশা ৰাখিছোঁ। যোৰহাটৰ জেবি ৰোডত অৱস্থিত জ্যোতিষ্মান ড্ৰাগছ। আপোনালোকৰ সেৱাত জ্যোতিষ্মান ড্ৰাগছ। আমাৰ ইয়াত শিশুসকলৰ লগতে প্ৰাপ্তবয়স্ক পুৰুষ মহিলাসকলৰ বিভিন্ন ৰোগৰ ঔষধ উপলব্ধ। পুৱা 9 বজাৰ পৰা নিশা 10 বজালৈ খোলা থকাৰ লগতে বিভিন্ন ঔষধ ৰেহাই মূল্যত উপলব্ধৰ ব্যৱস্থা। আপোনালোকৰ জৰুৰীকালীন সেৱাৰ বাবে জ্যোতিষ্মান ড্ৰাগছ। আমি সদায় সাজু। আমাৰ ঠিকনা জেবি ৰোড, যোৰহাট।